বন্ধুসকল আৰু এটা নতুন ভিডিঅ' টাইলছৰ টাইলছ প্ৰেছাৰ মেচিনেদি একচুৱেলি কেনেকৈ ফিটিং কৰে নকৰে সেইখিনি দেখাম আৰু সম্পূৰ্ণ চাব তিথান টাইলছটো কেনেকৈ বহে নবহে গোটেই বুজি পাব আৰু এইটো একচুৱেলি 2x4 মাল মই ফিটিং কৰি আছোঁ আৰু সেইখিনি দেখাই আছোঁ আৰু ফিটিং ফিনিচিং লৈ টেনশ্যন নাই আৰু ধৰক ভাইব্ৰেশ্যনটো মাৰাৰ লগে লগে কি হয় টাইলছটোৰ যিটো হেৰি থাকে মানে বেঞ্চেনগিলা অলপ চলপ থাকে বা ফিটিঙত অলপ হেৰি হয় এই বেঞ্চেনখিনি কিন্তু টাইলছটো এনেকুৱা ভাইব্ৰেশ্যন কৰি দিয়ে মানে ক'ত কি আছে কম বেছি সমান কৰি লৈ যায় টাইলছখন ধুনীয়াকৈ বহাই থৈ দিয়ে বা বহি যায় তাতে মছলাটোক মানে এনেকুৱা ভাইব্ৰেশ্যন দিয়ে বা ভাইব্ৰেটাৰ মাৰিলে যেনেকুৱা ঢালাই এনেকুৱা চেম চিষ্টেম টাইলছত এনেকুৱা ভাইব্ৰেটাৰ মাৰি টাইলছ ফিটিং কৰিব পাৰে আৰু মই নিজে হাতে এইটো কৰি আছোঁ মই কামখিনি সেইখিনি দেখাইছোঁ এইটো একচুৱেলি টাইলছৰ জইনটো আৰু এইটো আঠা যে আমি মাৰিছোঁ এইটো আঠা মাৰাৰ এটাই কাৰণ মানে কি হয় টাইলছগিলাৰ অলপ চলপ বেণ্ড বা এই ভাইব্ৰেশ্যনটো মাৰিলে টাইলছটো যিহেতু কঁপি উঠে এই টাইলছটো যাতে জাগাৰ পেৰে গুচি যাব নোৱাৰে সেইটো কাৰণে কিন্তু এনেকুৱাকৈ এইটো প্লেচ কুইট আঠা মাৰি দিয়া যায় আৰু এইটো ঘৰৰ কামখিনি গোটেই হোৱাৰ পিছত কেনেকুৱা হয় নহয় মই সম্পূৰ্ণ ভিডিঅ'টো দিম বাৰু মানে চিৰি লগাব আছে আৰু বাহিৰৰ ৱাল কিছু হাফ ৱাল আছে এনেকুৱা সেইগিলা কমপ্লিট হোৱাৰ পিছতহে মই গোটেই কামখিনি দেখাম আৰু কেনেকুৱা লাগে নালাগে কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজত চাই পেজটো যাতে ফ'ল' কৰি দিয়ে আৰু ধৰক এইটো এনেকৈ যে মই টাইলছটো থিয় কৰি ইয়াতে চাই আছোঁ মানে কি হয় 2x4 টাইলছ লাম্বা হয়তো এইটোত বেণ্ড থাকিব পাৰে সহজতে এই বেণ্ডটো মই এইটো দি চাই আছোঁ যে বেণ্ডটো ক'ত আছে চিধা কৰিব লাগে এইখিনি কাৰণতে এই টাইলছটো কিন্তু এনেকৈ থিয় কৰি দি চাই যোৱা আছে মই য'ত মানে ওখ আছে বা হেৰি আছে তাতে ভাইব্ৰেশ্যন মাৰি দিলে সেইখন জেগা বহি যাব আৰু সেইখিনি সমান হ'ব মানে টাইলছটো প্লেন হয় ফ্ল'ৰখন লেভেলত হয় তিথান কিন্তু বহুতে টাইলছ লগাই দেখা পাওঁ মাজতে ওখ হৈ থাকে বা দুই মাথা ডাউনত যাই থাকে মাজতে ওখ কৰি দি থৈ টাইলছটো নাচায় মানে ক'ত কি আছে নাচায় কিন্তু একচুৱেলি টাইলছটো এনেকুৱা প্ৰথম লাইনটো যেতিয়া এনেকুৱা বহাব আপোনাৰ 2 লাইন যোৱাৰ পিছত আৰু একবাৰ এনেকৈ যদি চেক কৰি যায় একদম ধুনীয়া ষ্টেট লেভেলত মানে চাৰিওকোণা সমান হৈ টাইলছটো বহি যায় আৰু কিবাকৈ এটা কোণা যদি কম বেছি হৈছে সেইখিনি কিন্তু সেইমতে গোটেই ঘৰটোৱে হ'ব সেই জেগাখিনি সেই কোণাখিনি ভাজে বাকী টাইলছখিনিও যাব লাগিব সেইটো কাৰণে প্ৰথম লাইনটোত এনেকুৱাকৈ টাইলছ চেক কৰি যোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু যদি আপোনাৰ ঘৰতো টাইলছ লগাম বুলি ভাবি আছে চাওক এইটো ভিডিঅ' তেওঁ যাতে ভালকৈ চাই মনত ৰাখে যাতে ক'ত কি হয় নহয় আৰু টাইলছ ভাইব্ৰেশ্যন বা ফিটিং কেনেকুৱা হয় নহয় আগতে একচুৱেলি আমি এইটো টাইলছ ফল্ডিং কৰি লৈছিলোঁ ফল্ডিং কৰি লোৱাৰ পিছত ইথান মই উঠাই ঘলা দি আছোঁ আৰু ঘলা দিয়াৰ পিছত গোটেই ফিনিচিং